স্বাধীনোত্তৰ কালৰ পাছত কি পালে ৰাজ্যৰ সংখ্যালঘু ৰাইজে? বাংলাদেশীৰ টেগ লগোৱা সংখ্যালঘুক ন্যায় দিব পাৰিছেনে কংগ্ৰেছে? ধৰ্ম নিৰপেক্ষ দেশত সফল হ'বনে AIDFৰ দৰে ৰাজনৈতিক দল? ধুবুৰীৰ উচ্ছেদৰ পাছতেই চৰ্চাত অসমৰ বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা। অসমৰ সংখ্যালঘু ৰাইজক কোনে দিব সামাজিক ৰাজনৈতিক নিৰাপত্তা? ধুবুৰীত সংখ্যালঘু ৰাইজক চলোৱা অমানৱীয় উচ্ছেদৰ পাছতেই এতিয়া চৰ্চাৰ মাজত সোমাই পৰিছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ প্ৰসংগ। এবাৰ বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক, লেখক আৰু একালৰ শৈক্ষিক বিষয়া তথা সংখ্যালঘু সমাজত বিশেষভাৱে জনপ্ৰিয়তা থকা খবিৰ আহমেদে প্ৰকাশ কৰিছে এক বিশেষ প্ৰতিক্ৰিয়া। সংবাদ মাধ্যমত প্ৰকাশিত নিজৰ এটা বিশেষ লেখাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খবিৰ আহমেদে ধৰ্মীয় সংখ্যালঘুৰ ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তাৰ প্ৰসংগটো উত্থাপন কৰিছে। পোনছাতে কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে বিফল কংগ্ৰেছৰ কথা উল্লেখ কৰিছে খবিৰ আহমেদে। স্বাধীনতাৰ পিছৰে পৰাই আমাৰ এই মানুহখিনিয়ে বিশেষ এটা ৰাজনৈতিক দলক তেওঁলোকে ভোট দি আহিছিলে, কিন্তু তাৰ বিনিময়ত তেওঁলোকে একোৱে নাপালে। পালে কেৱল ভুৱা আশ্বাস, মিছা প্ৰতিশ্ৰুতি আৰু শেষলৈ গৈ বাংলাদেশৰ। কেৱল কংগ্ৰেছকে নহয়, ৰাজনৈতিকভাৱে সংখ্যালঘুৰ পক্ষত বুলি ধাৰণা থকা AIDFৰ প্ৰসংগত খবিৰ আহমেদৰ মন্তব্য। সংখ্যালঘু নেতাক প্ৰক্ষেপ কৰি পেলাই AIDF গঠন হ'ল আৰু তেওঁ দেখা গ'ল যে কেৱল ধৰ্মীয় সংখ্যালঘুসকলেই সেই দলক সমৰ্থন কৰে আৰু সেই দলৰ পৰা মন্ত্ৰী MLA হয়। কিন্তু মোৰ যিখিনি সীমিত জ্ঞান আৰু মোৰ অভিজ্ঞতা, দেখিছোঁ যে এখন ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশত কেৱল সংখ্যালঘুসকলে একত্ৰিত হৈ এটা ৰাজনৈতিক দল খুলি কেতিয়াও ক্ষমতাত থাকিব নোৱাৰে, আৰু সেই কথা মই আজিৰ এই লেখাটোত লিখিছোঁ। কংগ্ৰেছ আৰু AIDFৰ বিফলতাৰ কথা উদঙাই দি একেটা প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱী খবিৰ আহমেদে অখিল গগৈৰ স্থিতিলৈ জনাইছে পূৰ্ণ সমৰ্থন। এক প্ৰকাৰে সংখ্যালঘু ৰাইজৰ ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু AIDFৰ বিকল্প হিচাপে দেখা পাইছে অখিল গগৈ। এই মুহূৰ্তত মই ভাবিছোঁ যে এজন স্পষ্টবাদী, এজন বলিষ্ঠ, এজন প্ৰতিবাদী নেতা, যিজন ধৰ্মনিৰপেক্ষ হয়, যিজন গণতান্ত্ৰিক হয়, যিজন গণতান্ত্ৰিক মূল্যবোধক যিজনে অগ্ৰাধিকাৰ দিয়ে আৰু যিজনে সমান অধিকাৰ, সকলো মানুহৰ সমান অধিকাৰৰ কথা কয়, তেনেকুৱা এজন নেতা লাগে। সেইজন নেতা সংখ্যাগৰিষ্ঠ জনগোষ্ঠীৰে হওক। আমাৰ ধৰ্মীয় সংখ্যালঘুসকলে তেনেকুৱা এজন স্পষ্টবাদী, সংগ্ৰামী, বলিষ্ঠ, প্ৰতিবাদী কণ্ঠস্বৰ থকা নেতাৰ পিছত থিয় হ'ব লাগে, দুৰ্বৃত্ত দেৱা। উল্লেখ্য যে উচ্ছেদিতৰ কাষত থিয় হোৱাৰ পাছতেই বিভিন্ন মাধ্যমত সংখ্যালঘু প্ৰীতিৰ বাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ধুবুৰীত উপস্থিত হৈছিল বুলি শাসকবৰ্গৰ লগতে বিভিন্ন পক্ষই কটাক্ষ কৰা আৰম্ভ কৰিছিল। এনে কটাক্ষৰ সন্মুখীন হোৱাৰ পাছত এই প্ৰসংগত অখিল গগৈয়ে স্পষ্ট কৰিছিল নিজৰ স্থিতি। দুৰ্গত বা নিপীড়িত জনতাৰ কাষত থিয় দিলে যদি বিধায়ক পদত পৰাজয় বৰণো কৰিবলগীয়া হয়, তেন্তে তেনে বিধায়ক নহ'লেও কোনো কথা নাই। এই প্ৰসংগতে খবিৰ আহমেদে সংবাদপত্ৰত লিখিছিল এটা বিশেষ লেখা। প্ৰাক্তন শৈক্ষিক বিষয়া খবিৰ আহমেদে সেই লেখাত লিখিছে এইদৰে: কংগ্ৰেছ আৰু AIDFৰ বিয়াগুম বিধায়ক থাকোঁতেও কেৱল আপোনাকেই দেখিছোঁ যথেষ্ট তথ্য, যুক্তি আৰু আত্মবিশ্বাসৰ সৈতে বলিষ্ঠভাৱে চৰকাৰৰ সকলো জনবিৰোধী কাৰ্যকলাপৰ প্ৰতিবাদ কৰা। তেওঁ লিখিছে, কেৱল আপুনিয়েই ক'ব পাৰে যে মুখ্যমন্ত্ৰীয়ে বাছি কেৱল দুৰ্বল মুছলমানবোৰকেই টাৰ্গেট কৰি আহিছে। বিৰোধী দলৰ ইমানবোৰ বিধায়ক থাকোঁতেও কেৱল আপুনি অকলেই যেন বিৰোধীৰ ভূমিকা পালন কৰি আহিছে। কেতিয়াবা ধাৰণা হয় আপোনাৰ দলৰ যদি আৰু 2-4জন বিধায়ক থাকিলহেঁতেন, তেনেহ'লে হয়তো আজিৰ এই স্বেচ্ছাচাৰী শাসকজন ক'ৰবাত নহয় ক'ৰবাত থমকি ৰ'লহেঁতেন। খবিৰ আহমেদে অখিল গগৈক ধন্যবাদ জ্ঞাপন কৰি উল্লেখ কৰিছে এইদৰে: যি কথা বিয়াগুম নেতাবোৰে ক'ব নোৱাৰিলে, যি কাম মুধাফুটা নেতাবোৰে কৰিব নোৱাৰিলে, সেই কথাবোৰ আপুনি ক'লে, সেই কাম আপুনি কৰি দেখুৱালে। আপোনাক ধন্যবাদ। এই লেখাটোতেই প্ৰাক্তন শৈক্ষিক বিষয়া তথা বুদ্ধিজীৱীগৰাকীয়ে AIDFক বিজেপিৰ অক্সিজেন আখ্যা দিয়াৰ লগতে কেইবাগৰাকী বিধায়ক থকা অসম কংগ্ৰেছকো সমালোচনা কৰিছে। উল্লেখ্য যে দেশৰ ৰাজনীতিত বিজেপি শাসনলৈ অহাৰ পাছতেই ধৰ্মীয় উন্মাদনা ভৰা কথা বতৰাবোৰ অধিক বিয়পিবলৈ ধৰিছে। বিজেপি আৰু RSSে মুকলিকৈ হিন্দু ৰাষ্ট্ৰৰ কথা কৈ দেশৰ সংবিধানত থকা ধৰ্ম নিৰপেক্ষতা শব্দটো প্ৰত্যাহাৰ কৰি সংবিধান সংশোধনৰ মুকলি পোষকতা কৰি আহিছে।
সমান্তৰালভাৱে দেশত ৰাজনৈতিক ক্ষেত্ৰখনত মুছলমান বা সংখ্যালঘুসকল বাৰে বাৰে শাসকীয় বিজেপিৰ টাৰ্গেট হৈ পৰাৰ অভিযোগো যথেষ্ট ইয়াৰ মাজতেই কাকতালীয়ভাৱে অসমত চলা উচ্ছেদৰ বিষয়টো এতিয়া চৰ্চালৈ আহিছে তাৰ পাছতেই এতিয়া অসমৰ বিৰোধী দলবোৰৰ ভূমিকাক লৈ উঠিছে বহু প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট